যদি আপোনালোকে বাইক ল'ম বুলি ভাবি আছে তেনেহলে আপোনালোকে ৰিচ ল'ব পাৰে। ইয়াত আপুনি সুইফটৰ ইঞ্জিন পাই যাব। এইটো কোম্পানীৰ পৰাই আহে, কিন্তু আমি লগাই দিয়া নাই, এক্সট্ৰাকে কোম্পানীৰ পৰাই আহে। এখন আপোনাৰ আমাৰ আস্কিং প্ৰাইচ 1,02,00,000 টকা দি পেলাই এখন আৰ্টিকা লৈ যাব পাৰিব। এখন আপোনালোকে মাত্ৰ 50,000 পৰা 60,000 টকা ডাউন পেমেণ্ট কৰিলে লৈ যাব পাৰিব। নমস্কাৰ, মই আপোনালোক সকলোকে অসম ব্লগৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আছো বৰ্তমান তেজপুৰত, আৰু তেজপুৰত আপোনালোকক যদি ষ্টকৰ ফালে দেখাও, চাওক কিমান ষ্টক আছে। মাল্টিপুল ব্ৰেণ্ডৰ গাড়ী আপোনালোকে ইয়াত পাই যাব। এক্সচেঞ্জ ৰিফাইনেন্সৰ ফেচিলিটিও পাব। আৰু সেইখন হৈছে আপোনালোকে দেখা পাইছে তেজপুৰত থকা ফ্ৰেঞ্চ মটৰ। ইয়াৰ আগতো মই ভিডিঅ' বনাইছো। বৰ্তমান আপোনালোকে ষ্টক চাইছে, কিমান ষ্টক আছে। আপোনালোকে বাজেটৰ পৰা, ল' বাজেটৰ পৰা বাজেট ছেগমেণ্টৰলৈকে আপোনালোকে ইয়াত গাড়ী পাই যাব। তেন্তে আমি বেছি দেৰি নকৰো, ইয়াৰ এড্ৰেছ সকলোখিনি জানিম। আমাৰ লগত আছে এই ডিলাৰ ৰাহুল দা আছে। নমস্কাৰ ৰাহুল দা, ভালে আছে? ভাল আপোনাৰ ভালে। পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক আপুনি। এড্ৰেছ আমাৰ দোলাবাৰী নিয়াৰ চেফ্ৰন পিন, অপজিট অফ চেফ্ৰন পিন। আপুনি যদি নগাঁৱৰ চাইডৰ পৰা আহে ৰাইট চাইডে আমাৰ ডিলাৰটো পৰিব, আৰু যদি তেজপুৰ দোলাবাৰী চাইডৰ পৰা আহে লেফ্ট চাইডে আমাৰ ডিলাৰটো, ৰোড চাইডে আমাৰ ডিলাৰ দেখা পাব। ওকে, এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায়, সকলোখিনি সুবিধা আছে। কিবা স্পেচিয়েল অফাৰ ডিসকাউন্ট তেনেকৈ কিবা ৰাখিছে? ডিসকাউন্ট অফাৰ আপোনাৰ প্ৰাইচতে মই গোটেইখিনি প্ৰাইচ কমাই দিম। বেছি দেৰি নকৰো, আমি আৰম্ভ কৰো। তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক আমি আৰম্ভ কৰো। ওকে, প্ৰথমে আমাক ক'ব থাৰ আপোনাৰ 2023 চনৰ হয়। আপোনালোকৰ আমাৰ প্ৰাইচ আছে 12,20,000 টকা। 2 লাখ মান টকা ডাউন পেমেন্ট কৰিলে প্ৰফাইল যদি ভাল হয় ওলাই যাব। ওকে, নেক্সট ক'ব আমাক এখন থাৰ 4x4 ডিজেলত পাব। 40,000 মান ৰানিং হৈছে। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। এখনত আমাৰ আস্কিং প্ৰাইচ আছে 12,50,000 টকা। 12,50,000। 2 লাখৰ পৰা 2.5 লাখ টকা ডাউন পেমেন্ট কৰক, যদি প্ৰফাইল ভাল আছে। ওকে, যদি প্ৰফাইল ভাল আছে 2 পৰা 2.5 লাখ টকা দি পেলাই এখন থাৰ লৈ যাব পাৰিব। বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট খবৰ ৰাহুল দা, আমাক হেৰিয়াৰ আপোনাৰ 2021 হয়। এক্সজেড মডেল। এখনত আপোনাৰ 30,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। স্পেয়াৰ টায়াৰ এতিয়ালৈকে আনটাচ হৈ আছে। এখন গাড়ীত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 11,80,000 টকা। 1180। হয়। নেক্সট ক'ব এখন 700। 700 আপোনাৰ 2022 চনৰ হয়। AX5 পেট্ৰল ভেৰিয়েণ্টত আছে এখন। এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 14,60,000 টকা। 1460। হয়। নেক্সট ক'ব আমাক চাফাৰী আপোনাৰ 2022 চনৰ হয়। VIP নাম্বাৰৰ সৈতে পাব। এক্সজেড মডেলে হয়। এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 13,50,000 টকা। 13,50,000। হয়। ওকে, তাৰপিছত নেক্সট ক'ব আমাক অমনিভান আপোনাৰ 2018 চনৰ হয়। 40,000 পৰা 45,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। ওকে, এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 2,70,000 টকা। 270। ওকে, নেক্সট আস্কিং প্ৰাইচ হয়। আপোনালোকে নেগোচিয়েচন হ'ব, প্ৰাইচত নেগোচিয়েচন হৈ যাব। নেক্সট ক'ব ৰেডিগো আপোনাৰ 2022 চনৰ হয়। 20,000 কিলোমিটাৰ মান ৰানিং হৈছে। ওকে, এখনত আমাৰ আস্কিং প্ৰাইচ আছে। এখনত আস্কিং প্ৰাইচ নকওঁ, এখন আপোনালোকে মাত্ৰ 50,000 পৰা 60,000 টকা ডাউন পেমেন্ট কৰিলে লৈ যাব পাৰিব। 50,000 পৰা 60,000। 50,000-60,000 টকা। ওকে, নেক্সট ক'ব ইয়ন আপোনাৰ 2014 হয়। এখন আমাৰ আস্কিং প্ৰাইচ আছে 1,75,000। 1,75,000। হয়। ওকে, নেক্সট ক'ব আমাক কুইড আপোনাৰ 2022 চনৰ হয়। এখনত আস্কিং প্ৰাইচ আছে 4,30,000 টকা। 4,30,000। হয়। নেক্সট ক'ব আমাক ইগনিছ 2023 হয়, জেটা ভেৰিয়েণ্ট। 21,000 কিলোমিটাৰ ৰানিং হৈছে। স্পেয়াৰ টায়াৰ আনটাচ আছে। ওকে, ফাৰ্ষ্ট ওনাৰ গাড়ী হয়। গাড়ীখনত আপোনাৰ এটা দুটা বস্তু এক্সট্ৰা লগোও আছে। ওকে, এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,70,000 টকা। 670। ওকে, নেক্সট ক'ব ৱেগনাৰ 2018 হয়। এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,80,000 টকা। 380। 1 লাখ মান দিলে ওলাব। 1 পৰা 1.5 লাখ টকাৰ ভিতৰত ওলাই যাব। ওকে, যদি প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দি এখন ৱেগনাৰ লৈ যাব পাৰিব। বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট আমাক ক'ব ইকো ভেন আপোনাৰ 2021 হয়। এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,95,000 টকা। 4,95,000। 495। 1 পৰা 1.5 লাখ টকাৰ ডাউন পেমেন্টত এই সব গাড়ী ওলাই যাব। ওকে, 1 পৰা 1.5 লাখ টকা দি পেলাই এখন ইকো লৈ যাব পাৰিব। বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট ক'ব এল্টো 10,000 কিলোমিটাৰ চলিছে। মাত্ৰ 10,000। মাত্ৰ 10,000 কিলোমিটাৰ 1.5 লাখ মান টকা ডাউন পেমেন্ট কৰিলে অল্টো লৈ যাব পাৰিব। 1.5 লাখ টকা ডাউন পেমেন্টত ওলাই যাব। ইগনিছ আপোনাৰ 2017 ডেল্টা ভেৰিয়েণ্ট হয়। এখন আমাৰ আস্কিং প্ৰাইচ আছে 4,40,000 টকা। 440। ওকে, নেক্সট আমাক এখন ক'ব 2022 চনৰ কুইড। এখনত আমাৰ আস্কিং প্ৰাইচ আছে 4,20,000 টকা। ওকে, নেক্সট আকৌ পাইছো কুইড 2017 হয়। 39,000 কিলোমিটাৰ এপ্ৰক্স ৰানিং হৈছে। 1 লাখ মান টকা ডাউন পেমেন্ট কৰিলে এখন ল'ব পাৰিব। এখনত আস্কিং প্ৰাইচ আছে 270। ওকে, মাত্ৰ 1 লাখ টকা দি পেলাই এখন কুইড লৈ যাব পাৰিব। বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব। নেক্সট ক'ব আই10 আপোনাৰ 2012 চনৰ হয়। এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 2,40,000 টকা। মাত্ৰ 2,40,000 টকা কেছ দি পেলাই এখন আই10 লৈ যাব পাৰিব।
নেক্সট আমাক ক'ব ৱেগনাৰ ৱেগনাৰ আপোনাৰ 2014 হয় 2,80,000 টকা আস্কিং প্ৰাইচ আছে 2,80,000 হয় ওকে নেক্সট ক'ব আমাক বেলেনো বেলিনো জেটা 2017 হয় 4,80,000 টকা আমাৰ আস্কিং প্ৰাইচ 480 ওকে নেক্সট ক'ব আমাক ইকোভান দুখন আছে দুখন 2022 হয় 5 সিটাৰ এচি পাব আস্কিং প্ৰাইচ আপোনাৰ 5,10,000 5,15,000 510 515 ওকে নেক্সট ক'ব আমাক আৰ্টিগা 2022 মডেলৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 8,55,000 টকা 855 আমাৰ আস্কিং প্ৰাইচ 855 আৰ্টিগা আপুনি ল'ব হলে 2 লাখ মান টকা ডাউন পেমেন্ট কৰক প্ৰফাইল ভাল থাকিলে আমি ওলাই দিব ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি পেলাই এখন আৰ্টিগা লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনেন্স হৈ যাব নেক্সট ক'ব এখন কিয়া চেলটছ 2024 হয় আপোনাৰ নিউ মডেলৰ গাড়ী হয় এখনত আমাৰ এখন মাত্ৰ চলিছে 22,000 কিলোমিটাৰ আস্কিং প্ৰাইচ আছে 10,50,000 টকা 1050 নেগোচিয়েবল নেক্সট এখন কেপচাৰ নে কাইগাৰ এখন আপোনাৰ কাইগাৰ ৰেনল্টৰ এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,50,000 টকা 650 হয় ঠিক আছে নেক্সট ক'ব 300 2022 চনৰ হয় W8 অপচনেল টপ মডেল এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 8,50,000 টকা 850 ওকে নেক্সট এখন টয়োটা গ্লাঞ্জা এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 7,20,000 টকা 720 ওকে নেক্সট ক'ব ডাষ্টাৰ 2014 ডিজেল ভেৰিয়েণ্টত পাব এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 2,70,000 টকা 2,70,000 টকাত এখন ডাষ্টাৰ আপোনাকে লৈ যাব পাৰিব কেছ ফাইনেন্স হৈ যাব ওকে নেক্সট আমাক এখন ক'ব ট্ৰাইবাৰ আপোনাৰ 2021 হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 4,50,000 টকা 450 1 লাখ মান টকা ডাউন পেমেন্ট কৰিলে ট্ৰাইবাৰ লৈ যাব পাৰিব 7 সিটাৰ গাড়ী ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন 7 সিটাৰ ট্ৰাইবাৰ লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনেন্স হৈ যাব নেক্সট ক'ব ফ্ৰংছ আপোনাৰ 2023 ডেল্টা প্লাছ হয় গাড়ী খুব ধুনীয়া আছে বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 8,60,000 টকা 860 নেক্সট ক'ব টিউভি এখন আপোনাৰ বলেৰো নিও হয় নিউ মডেলৰ গাড়ী হয় এখনত আপুনি 2 লাখ মান টকা ডাউন পেমেন্ট কৰিলে আমাৰ পৰা ল'ব পাৰিব মাত্ৰ 2 লাখ টকা দি পেলাই আপোনাকে এখন বলেৰো নিও লৈ যাব পাৰিব বাকিখিনি আপোনাক ফাইনেন্স হৈ যাব নেক্সট আৰ্টিগা আপোনাৰ 2017 হয় VXI ভেৰিয়েণ্ট এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,20,000 টকা 620 হয় নেক্সট ক'ব এখন চিয়াজ ZDI প্লাছ টপ মডেল হয় 2018 হয় গাড়ীৰ ৰানিং হৈছে এপ্ৰক্স 1 লাখ কিলোমিটাৰ এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,80,000 টকা 480 হয় ওকে নেক্সট এখন ক'ব i20 এক্টিভ 2017 এখনত আমাৰ আস্কিং প্ৰাইচ আছে 4,70,000 টকা 470 নালাগে 4,50,000 টকা দিলে লৈ যাব পাৰিব 450 450 ওকে নেক্সট ক'ব বলেৰো 2023 হয় 23 ফাৰ্ষ্টৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 8,60,000 টকা 860 নেক্সট i20 আপোনাৰ 2019 4,40,000 টকা দিলে লৈ যাব পাৰিব 440 ওকে নেক্সট ক'ব ইগনিছ 2022 জেটা ভেৰিয়েণ্ট হয় 30,000 কিলোমিটাৰ চলিছে স্পেয়াৰ টায়াৰ আনটাচ সিটৰ পৰা প্লাষ্টিকে এৰুৱা নাই এতিয়া ওকে এটো গাড়ীত আমাৰ আস্কিং প্ৰাইচ আছে 6,20,000 টকা 6,20 দিব নালাগে 595 কৰি দিব লৈ যাব ওকে নেক্সট আকৌ পাইছো কুইট আপোনাৰ 2022 হয় 21 হয় 3,90,000 টকা দিলে লৈ যাব ওকে নেক্সট আমাক ক'ব এখন চিয়াজ 2016 হয় 5,60,000 আস্কিং প্ৰাইচ 5,60,000 হয় নেক্সট এখন জিমনি কিমান ডাউন পেমেন্ট দিলে ওলাব জিমনি আপোনাৰ আলফা ভেৰিয়েণ্ট হয় মাত্ৰ 3 মাহ পুৰণা গাড়ী 2025 গাড়ী হয় 3 মাহৰ পৰা 4 মাহ পুৰণা গাড়ী 10,000 কিলোমিটাৰ ৰানিং হৈছে স্পেয়াৰ টায়াৰ আনটাচ এখনত আমাৰ আস্কিং প্ৰাইচ আছে 11,80,000 টকা 11,80 2 লাখ মান টকা ডাউন পেমেন্ট কৰিলে প্ৰফাইল ভাল থাকিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনালোকে 2 লাখ টকা দি পেলাই এখন জিমনি লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব নেক্সট ক'ব গ্ৰেণ্ড এণ্ড নিয়ছ 2023 1.5 লাখ মান টকা ডাউন পেমেন্ট কৰিলে গ্ৰেণ্ড এণ্ড ল'ব পাৰিব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি পেলাই আপোনালোকে এখন গ্ৰেণ্ড এণ্ড লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব নেক্সট এখন ক'ব বেলেনো 2019 হয় 590 আস্কিং প্ৰাইচ 590 হয় ওকে নেক্সট ক'ব এখন ক্ৰেটা 2022 SX ডিজেল ভেৰিয়েণ্ট ওকে এখন আমাৰ অলৰেডি বুকিং আছে হলেও মই দেখাই দিছো 12.5 লাখ টকা আস্কিং প্ৰাইচ ঠিক আছে নেক্সট এখন ক'ব সুইফট ডিজায়াৰ 2014 হয় এখনো গাড়ী আমাৰ বুকিং আছে ডিজেল ভেৰিয়েণ্টত ওকে কিন্তু হলেও দেখাই দিছো এখনত আস্কিং প্ৰাইচ 280 আছে ওকে নেক্সট এখন ক'ব
ট্ৰাইবাৰ 2022 হয় 44,000 ৰানিং হৈছে ওকে এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,80,000 টকা 480 ওকে 1 লাখ মান টকা ডাউন পেমেন্ট কৰিলে ট্ৰাইবাৰ ল'ব পাৰিব ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি পেলাই এখন ট্ৰাইবাৰ লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব নেক্সট এখন ক'ব টাটা অল্ট্ৰজ 2021 ৰ গাড়ী হয় 4,80,000 টকা দিলে অল্ট্ৰজ আমাৰ পৰা ল'ব পাৰিব 480 ওকে নেক্সট এখন ক'ব ডিজায়াৰ 2018 ৰ এখন আমি প্ৰাইচ ৰাখিছো 4,75,000 4,75,000 টকা 4,75,000 হয় ওকে নেক্সট এখন ক'ব ইকোস্পৰ্ট 2018 ৰ ভিআইপি নাম্বাৰৰ সৈতে পাব 477 হয় এইটো গাড়ীও আপোনাৰ বুকিং হৈ আছে হলেও দেখাই দি আছো এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,80,000 টকা ওকে 5,80,000 ভিআইপিতে 1.5 লাখ টকা খৰচ আছে ন কিহত ভিআইপি নম্বৰতে ভিআইপি নাম্বাৰ ইমান টকা নেক্সট ক'ব থাৰ আপোনাৰ 2022 হয় পেট্ৰল ভেৰিয়েন্ট এখনত আমাৰ আস্কিং প্ৰাইচ আছে আস্কিং প্ৰাইচটো নকওঁ থাৰ আপোনাৰ যদি ল'ব আছে মাত্ৰ 50,000 টকা দিলে থাৰ লৈ যাব পাৰিব এখন থাৰ 50,000 টকা দি লৈ যাব পাৰিব পেট্ৰল ভেৰিয়েন্টত 50,000 টকা ডাউন পেমেন্ট কৰক প্ৰফাইল ভাল থাকিলে মই এখন থাৰ আপোনালোকক ওলাই দিব পাৰিম ওকে ঠিক আছে নেক্সট ক'ব আমাক বলেৰো 1.7 পিকআপ 1.7 2021 ৰ হয় 15 বছৰ টেক্স দিম আমি সকলোখিনি কৰি দিম ট্ৰান্সফাৰ কৰি আপোনাৰ 8,30,000 টকা আমাৰ আস্কিং প্ৰাইচ 830 ওকে নেক্সট আমাক এখন বলেৰো ক'ব বলেৰো 2022 ৰ হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 8,50,000 টকা 850 নেক্সট এখন ক'ব XUV 700 AX7L টপ মডেল হয় 21,000 ৰানিং হৈছে ডিজেল ভেৰিয়েন্টত পাব ওকে এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 16,80,000 টকা 16,80,000 ওকে 3 পৰা 4 লাখ টকা ডাউন পেমেন্ট কৰিলে এখন গাড়ী আপোনালোকে ল'ব পাৰিব ওকে যদি প্ৰফাইল ভাল আছে 3 পৰা 4 লাখ টকা দি এখন XUV 700 লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব নেক্সট এখন ক'ব ইনোভা ক্ৰিষ্টা 2021 ৰ 2.4 Z ভেৰিয়েন্ট এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 19,20,000 টকা 19,20,000 ৰানিং হৈছে মাত্ৰ 60,000 কিলোমিটাৰ ওকে নেক্সট আমাক এখন ইনোভা ক'ব ইনোভা 2015 ৰ এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,50,000 টকা 650 নেক্সট এখন ইনোভা ক্ৰিষ্টা 2021 ৰ হয় 2.4 G হয় এখন গাড়ীৰ আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 14,50,000 টকা ওকে নেক্সট এখন ক'ব ট্ৰাইবাৰ 2022 ৰ হয় এখন ট্ৰাইবাৰ বুকিং হৈ আছে ওকে হলেও দেখাই দি আছো 4,90,000 মান টকা আস্কিং প্ৰাইচ ঠিক আছে নেক্সট এখন ক'ব ক্ৰেটা এইটো আলকাজাৰ হয় 2023 ৰ হয় ডিজেল ভেৰিয়েন্টত পাব গাড়ী খুব ধুনীয়া কণ্ডিচনত আছে মাইলেজ খুবেই ভাল ডিজেলত ওকে এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 13,90,000 টকা 13,90,000 হয় নেক্সট ক'ব হেৰিয়াৰ 2019 ৰ হয় 19 ৰ লাষ্টৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 9,80,000 টকা 980 হয় নেক্সট এখন অডি আপোনাৰ 2014 ৰ হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে 7,20,000 টকা 720 হয় ওকে নেক্সট ক'ব এখন ভাৰ্না আপোনাৰ 2018 ৰ হয় পেট্ৰল ভেৰিয়েন্টত পাব EX মডেল হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 5,90,000 টকা 580 কৰি দিলে হ'ল 580 নেক্সট ক'ব আমাক স্কৰপিঅ ক্লাছিক S মডেল হয় এখন 2023 হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 12,20,000 টকা 12,20,000 হয় নেক্সট এখন ক'ব বলেৰো 2023 হয় 8,60,000 টকা আমাৰ আস্কিং প্ৰাইচ 860 ওকে নেক্সট ক'ব সুমো গ'ল্ড টাটা সুমো গ'ল্ড 2019 ৰ গাড়ী হয় কমাৰ্চিয়েল ৰেজিষ্ট্ৰেচনত পাব গাড়ী খুব ধুনীয়া হৈ আছে ওকে এখন গাড়ীত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 5,90,000 টকা 5,90,000 হয় নেক্সট ক'ব 500 2020 ৰ W11 হয় ফিচাৰ্ছটো সকলোখিনি পাই W11 টপ মডেল হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 12,20,000 টকা ওকে নেক্সট ক'ব আকৌ 500 2019 ৰ এখন আপোনাৰ W7 মডেল হয় এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 8,30,000 টকা 830 ওকে নেক্সট বলেৰো আপোনাৰ 2022 ৰ আফটাৰ মাৰ্কেট এলয় হুইল লাগি আছে 38,000 কিলোমিটাৰ ৰানিং হৈছে ওকে এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 8,40,000 টকা ঠিক আছে নেক্সট এখন স্কৰপিঅ 2018 ৰ এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 10,20,000 টকা 10-20 ওকে নেক্সট ক'ব আমাক আকৌ 2019 ৰ এখনত আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 10,80,000 টকা ওকে নেক্সট এখন স্কৰপিঅ
2021 S11 এটোত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 12,50,000 টকা ঠিক আছে নেক্সট আমাক এখন বলেৰো পিকআপ 2018 ৰ 1.3 এখনত আমাৰ আস্কিং প্ৰাইস আছে 6,50,000 টকা ওকে নেক্সট আকৌ স্কৰপিও এখনত আমাৰ আস্কিং প্ৰাইস আছে মাত্ৰ 6,90,000 টকা 690 আমাক ক'ব এখন এল্টো 2022 ৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 3,80,000 টকা 380 ওকে নেক্সট এখন ক'ব যদি আপোনালোকে বাইক লম বুলি ভাবি আছে তেনেহলে আপোনালোকে ৰিচ ল'ব পাৰে ইয়াত আপুনি সুইফটৰ ইঞ্জিন পাই যাব এটো কোম্পানীৰ পৰা আহে কিন্তু আমি লগাই দিয়া নাই এক্সট্ৰাকে কোম্পানীৰ পৰা আহে ওকে এখন আপোনাৰ আমাৰ আস্কিং প্ৰাইস আছে 1,25,000 টকা 125 হয় 1,25,000 টকা এখন ৰিচ পাই যাব নেক্সট ক'ব ইয়ন আপোনাৰ 2,10,000 টকা দিলে লৈ যাব পাৰিব মাত্ৰ 2,10,000 টকাত এখন ইয়ন আপোনালোকে লৈ যাব পাৰিব কেশ নেক্সট ক'ব ইগনিছ আপোনাৰ 2020 ৰ ডেল্টা মডেল হয় এখন আমাৰ আস্কিং প্ৰাইস আছে 5,60,000 টকা ওকে নেক্সট আমাক ক'ব এখন গ্ৰেণ্ড এণ্ড নিয়জ এখন আমাৰ আস্কিং প্ৰাইস আছে 5,70,000 টকা ওকে 2022 ৰ গাড়ী হয় 2022 নেক্সট ক'ব আকৌ গ্ৰেণ্ড এণ্ড 2015 ৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 3,40,000 টকা ওকে নেক্সট পাইছো আকৌ ইকোভেন 2022 ৰ হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 5,10,000 টকা 510 ওকে নেক্সট আমাৰ এখন ফোৰ্ড এস্পায়াৰ নি ফৰ্ড ফিগো 2016 ৰ 2,60,000 টকা দিলে লৈ যাব পাৰিব 260 পাই আছে আপোনাকে ফোৰ্ড ফিগো নেক্সট আমাক ক'ব সুইফট আপোনাৰ 2023 ৰ হয় ৰানিং হৈছে মাত্ৰ 30,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ আনটাচ এখন গাড়ীত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 6,60,000 টকা 660 হয় নেক্সট ক'ব হুণ্ডাই অৰা 5,30,000 টকাত হিউণ্ডাই অৰা আপোনালোকে ঘৰলৈ নিব পাৰিব 1.5 লাখ মান টকা ডাউন পেমেন্ট কৰিলে 2021 চনৰ গাড়ী ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি পেলাই এখন অৰা লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব নেক্সট ক'ব বেলেনো 2019 ৰ 5,50,000 টকা আস্কিং প্ৰাইস আছে ঠিক আছে নেক্সট ক'ব আমাক XUV 300 2021 ৰ 2 লাখ মান টকা ডাউন পেমেন্ট কৰিলে XUV 300 আপোনালোকে ল'ব পাৰিব W8 অপচনেল হয় ওকে যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন XUV 300 লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব নেক্সট ক'ব আমাক ডিজায়াৰ 2018 ৰ VXI ভেৰিয়েন্ট হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 5,70,000 টকা ওকে নেক্সট ক'ব এখন ভেনু 2021 ৰ SX সানৰুফ পাই যাব পেট্ৰল ভেৰিয়েন্টৰ গাড়ী হয় খুব ধুনীয়া হৈ আছে গাড়ী এখন গাড়ীত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7,80,000 টকা 780 হয় নেক্সট ক'ব আমাক ইগনিছ 2020 ৰ ডেল্টা ভেৰিয়েন্ট হয় এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 5,70,000 টকা ওকে i20 হয় i20 2018 ৰ এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 4,40,000 টকা 440 হয় ওকে নেক্সট ক'ব Celerio এখন ZXi প্লাস ভেৰিয়েন্ট হয় এটোত আমাৰ আস্কিং প্ৰাইস আছে 2024 চনৰ গাড়ী হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে 5,60,000 টকা 560 হয় নেক্সট ক'ব আকৌ Celerio এটো ওল্ড মডেলত আছে 2015 ৰ গাড়ী হয় এখনত আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 2,80,000 টকা মাত্ৰ 2,80,000 টকা কেশ দিয়ে এখন Celerio আপোনাকে লৈ যাব পাৰিব ফাইনান্সও কৰিব পাৰিব ফাইনান্স হ'ব ন হয় নেক্সট ক'ব টিগৰ 2017 ৰ হয় 3,70,000 টকাত আপোনালোকে টিগৰ লৈ যাব পাৰিব ঠিক আছে নেক্সট ক'ব এখন ডিজায়াৰ সুইফট ডিজায়াৰ মাত্ৰ 3,30,000 টকাত আপোনালোকে ল'ব পাৰিব 330 ওকে নেক্সট এখন ক'ব গ্ৰেণ্ড আইটেন 5,30,000 টকা গ্ৰেণ্ড আইটেন স্পৰ্টছ 2021 ৰ মডেল হয় ঠিক আছে নেক্সট ক'ব কেটেন আপোনালোকে 4,80,000 টকা দিলে আমাৰ পৰা ল'ব পাৰিব 1 লাখ টকা দিলে ওলাব 1 লাখৰ পৰা 1,20,30,000 টকা দিলে ওলাই যাব ওকে নেক্সট ক'ব আমাক ফ্ৰংছ আপোনাৰ 2023 লাষ্টৰ গাড়ী হয় 2024 ৰ গাড়ী হয় ডেল্টা প্লাস ওকে আমাৰ তাত ফ্ৰংছ আপোনালোকে দুখন এভেইলেবল দুটা কালাৰত এভেইলেবল পাব এখন আমাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 8,80,000 টকা ওকে প্ৰাইস নেগোচিয়েবল হয় চিন্তা কৰিব নালাগে আপোনালোকে এবাৰ যোগাযোগ কৰক আমাক আমি বাকি ডিটেইলছ আপোনালোকক জনাই দিব পাৰিম 1.5 পৰা 2 লাখ টকা ডাউন পেমেন্ট কৰিলে ফ্ৰংছ আপোনালোকে ল'ব পাৰিব নেক্সট ক'ব আমাক পাঞ্চ টাটা পাঞ্চ 2022 ৰ আস্কিং প্ৰাইস 6.5 লাখ টকা 6.5 লাখ হয় নেক্সট ক'ব চেন্ট্ৰো 1.5 লাখ টকা দাম ৰাখিছো ওকে এখন চেন্ট্ৰো লৈ যাব পাৰিব মাত্ৰ 1.5 লাখ টকাত কেশ নেক্সট ক'ব এল্টো আপোনাৰ 10,000 কিলোমিটাৰ ৰানিং হৈছে 1 পৰা 1.5 লাখ টকা ডাউন পেমেন্ট কৰিলে অল্টো ল'ব পাৰিব ওকে যদি প্ৰফাইল ভাল আছে 1 পৰা 1.5 লাখ টকা দি এখন এল্টো লৈ যাব পাৰিব বাকিখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব নেক্সট ক'ব আমাক বেলিনো 2018 ৰ আলফা ভেৰিয়েন্ট হয় এখন অটোমেটিকত পাব অটোমেটিক বহুতে অটোমেটিকৰ কাৰণে এনকুৱাৰী কৰে অটোমেটিকত বেলিনো পাব 2018 ৰ হয়
আলফা ভেৰিয়েণ্ট ওকে গাড়ী ৰানিং কম হৈছে খুব ধুনীয়া হৈ আছে ঠিক আছে 5,80,000 মান টকা দিলে বেলিনো আমাৰ পৰা লৈ যাব পাৰিব ঠিক আছে নেক্সট এখন ক'ব টিয়াগো 2019 এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 3,60,000 টকা 360 হয় ওকে নেক্সট এখন ক'ব ফৰ্ড ফিগো 2018 2,70,000 টকা দাম ৰাখিছো মাত্ৰ ফৰ্ড ফিগো লৈ যাব পাৰিব মাত্ৰ 2,70,000 টকাত কেছ নেক্সট এখন ক'ব চেলেৰিও 2024 হয় 2025 হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে 5,50,000 টকা 5,50,000 নেক্সট এখন ক'ব চুইফট ডিজায়াৰ ডিজেলত অট'মেটিক খুব কম পাব আপুনি ডিজেলত অট'মেটিক চুইফট ডিজায়াৰ মাইলেজো খুব ধুনীয়া এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,30,000 টকা 430 মাত্ৰ 4,30,000 টকা ওকে নেক্সট ক'ব বেলিনো 2022 হয় জেটা ভেৰিয়েণ্ট এখন আমাৰ আস্কিং প্ৰাইচ আছে 7,50,000 টকা 750 হয় নেক্সট এখন ক'ব চুইফট ডিজায়াৰ 2016 হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,30,000 টকা 430 হয় নেক্সট বেলেনো বেলিনো আপোনাৰ 2023 হয় এখন আপোনাৰ ডেল্টা ভেৰিয়েণ্ট হয় এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 6,70,000 টকা ওকে নেক্সট এখন ক'ব চুইফট ডিজায়াৰ 2017 ZXi প্লাছ এখন আমাৰ আস্কিং প্ৰাইচ আছে আপোনাৰ 4,90,000 টকা 490 হয় নেক্সট এখন ক'ব এক্সেণ্ট 2018 হয় এখন আপুনি মাত্ৰ 1,00,000 টকা ডাউন পেমেণ্ট কৰিলে লৈ যাব পাৰিব যদি প্ৰফাইল ভাল আছে 1,00,000 টকা দি এখন এক্সেণ্ট লৈ যাব পাৰিব বাকীখিনি আপোনালোকৰ ফাইনেন্স হৈ যাব এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখাবলৈ স্ক্ৰীন নাম্বাৰ দি আছে আপোনাক কণ্টেক্ট কৰি ল'ব আহক এবাৰ তেজপুৰ ফ্ৰেঞ্চ মটৰ এবাৰ টেষ্ট ড্ৰাইভ কৰিব পাৰিব ভেৰিফাই কৰি ল'ব পাৰিব যেনেকে মন যায় তেনেকে আপোনাকে চালি জাৰি গাড়ী চাই ল'ব পাৰিব গাড়ী বহুত আছে আপোনাক দেখাইছো মাল্টিপুল গাড়ী আছে যিকোনো টাইপৰ গাড়ী আপোনাকে পাই যাব আপোনাকৰ ল' বাজেটৰ পৰা বাজেট ছেগমেণ্টলৈকে গাড়ী আপোনাকে পাই যাব স্ক্ৰীনত দিয়া নাম্বাৰত আপোনাকে কণ্টেক্ট কৰক কি জানি আপোনাৰ হাতৰ পৰা আপোনাৰ সপোনৰ গাড়ীখন ওলাই যাব পাৰে এইখিনিয়ে ক'ব আছে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকত চাই পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আজি নতুন এটা ভিডিঅ' আশা দি তাৰ বাবে